ইফালে বৰপেটা ৰোডৰ শ্বপিং মলত জঘন্য কাণ্ড মহিলাৰ ট্ৰায়েল ৰুমত গোপন কেমেৰা সংস্থাপন আৰু যুৱতী মহিলাই কাপোৰ হলোৱা দৃশ্য বন্দী কৰিছে কৰ্মচাৰীয়ে ৰিলায়েন্স ট্ৰেন্ডছ শ্বপিং মলটোৰ কৰ্মচাৰী এই ভয়ংকৰ কাণ্ড ঘটনা কেন্দ্ৰ কৰি বৰপেটা ৰোডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ৰিপন আহমেদ নামৰ এই কৰ্মচাৰীটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে মহিলাৰ যি ট্ৰায়েল ৰুম আছে সেই ট্ৰায়েল ৰুমত গোপনে কেমেৰা সংস্থাপিত কৰিছিল যুৱতী মহিলাৰ কাপোৰ হলুৱাৰ দৃশ্য বন্দী কৰিছিল আৰু এটা কথা পোহৰলৈ অহাৰ লগে লগে ৰিলায়েন্স ট্ৰেন্ডছ নামৰ এই শ্বপিং মলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ৰিপন আহমেদ নামৰ এই কৰ্মচাৰীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই কাম কৰাৰ অভিযোগত শ্বপিং মলটো যেন এতিয়া সুৰক্ষিত নহয় নাৰী বৰপেটা ৰোডত এই জঘন্য কাণ্ড ৰিলায়েন্স ট্ৰেন্ডছ শ্বপিং মলত এই ঘটনা আৰু ঘটনা কেন্দ্ৰ কৰি বৰপেটা ৰোডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মোৰ ছোৱালী চেঞ্জিং ৰুমত গৈছে কাপোৰ চেঞ্জ কৰিছে মই বাহিৰত গৈছোঁ মোৰ ভণ্টিৰ ভিতৰত আছে তাৰপিছত গৰম লাগিছে মই কৈছোঁ এচি কিয় চলোৱা নাই ফেন কিয় চলোৱা নাই তাৰপিছত ভণ্টি ওপৰলৈ চাইছে চাই পেলাই কৈছে দিদি এইবিলাক কানেকশ্যন দিয়া আছে কিয় চলোৱা নাই এচিটো তাৰপিছত এই দেখিছে দিদি দেখিছাচোন কেমেৰা লাগি আছে সেনেকৈ কৈছে তাৰপিছত মোক মাতিছে দিদি চাচোন চা তাৰপিছত মই চাইছোঁ চলে হয় এইটো কেমেৰা হয় তাৰপিছত ল'ৰাটো এইখিনি ঘূৰি আছে আমিতো নাজানো আৰু সিয়ে কাপোৰ কানি উলিয়াই দি আছে তাৰপিছত ল'ৰাটোক মাতিছোঁ মই ওলাচোন তাৰপিছত আহিছে বোলো ইয়াত যে মোবাইল দেখাইছে কিয় তাৰপিছত সি লগে লগে এইটো খুলিছে খুলি পেলাই স্কেনে পেলাই এনেকৈ লাগি আছে স্কেনটো ঠেলা মাৰি দিয়ে মোবাইলটোক ধৰিছে লৈ পেলাই মোৰ বুকুত ধাক্কা মাৰি এনেকৈ কয় সি ওলাই আহিছে ইমান কলাৰত ধৰিছোঁ ছাটত ধৰিছোঁ আমাক তিনিটাক মই ধাক্কা মাৰিছে মোৰ ছোৱালী চিৰি মুখত ধাক্কা মাৰিছে মোৰ ছোৱালী মোবাইল পৰি গৈছে ইয়াতে সি ধাক্কা মাৰি চিৰিৰ ওপৰত পলাব লৈছে তেওঁ মোক কলাৰত ধৰিছোঁ তাক মই কলাৰত ঢালি পেলাই মই কৈছোঁ তোৰ ক'ত যাবি তই কেমেৰা কিয় লগাইছ তোৰ যদি মোবাইল নহয় তোৰ যদি বদমাচি নাই তই কেমেৰা কিয় লগাইছ তই মোবাইল বুলি কিয় দৌৰি ল'ব আহিছে তই হা পলাব লৈছে কৈছে ৰ'ব মোৰ মোবাইল আছে মোৰ ভণ্টি মোবাইল কাঢ়ি লৈছে এতিয়া হা এইবিলাক কি এইবিলাক মলত এইবিলাক চলে নেকি ছোৱালী মানুহ চেঞ্জিং ৰুমত বেলেগ চেঞ্জিং ৰুমত দেখিছোঁ ইফালে বৰপেটা ৰোডৰ শ্বপিং মলত জঘন্য কাণ্ড মহিলাৰ ট্ৰায়েল ৰুমত গোপন কেমেৰা সংস্থাপন আৰু যুৱতী মহিলাই কাপোৰ হলোৱা দৃশ্য বন্দী কৰিছে কৰ্মচাৰীয়ে ৰিলায়েন্স ট্ৰেন্ডছ শ্বপিং মলটোৰ কৰ্মচাৰী এই ভয়ংকৰ কাণ্ড ঘটনা কেন্দ্ৰ কৰি বৰপেটা ৰোডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ৰিপন আহমেদ নামৰ এই কৰ্মচাৰীটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে মহিলাৰ যি ট্ৰায়েল ৰুম আছে সেই ট্ৰায়েল ৰুমত গোপনে কেমেৰা সংস্থাপিত কৰিছিল যুৱতী মহিলাৰ কাপোৰ হলুৱাৰ দৃশ্য বন্দী কৰিছিল আৰু এটা কথা পোহৰলৈ অহাৰ লগে লগে ৰিলায়েন্স ট্ৰেন্ডছ নামৰ এই শ্বপিং মলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ৰিপন আহমেদ নামৰ এই কৰ্মচাৰীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই কাম কৰাৰ অভিযোগত শ্বপিং মলটো যেন এতিয়া সুৰক্ষিত নহয় নাৰী বৰপেটা ৰোডত এই জঘন্য কাণ্ড ৰিলায়েন্স ট্ৰেন্ডছ শ্বপিং মলত এই ঘটনা আৰু ঘটনা কেন্দ্ৰ কৰি বৰপেটা ৰোডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মোৰ ছোৱালী চেঞ্জিং ৰুমত গৈছে কাপোৰ চেঞ্জ কৰিছে মই বাহিৰত গৈছোঁ মোৰ ভণ্টিৰ ভিতৰত আছে তাৰপিছত গৰম লাগিছে মই কৈছোঁ এচি কিয় চলোৱা নাই ফেন কিয় চলোৱা নাই তাৰপিছত ভণ্টি ওপৰলৈ চাইছে চাই পেলাই কৈছে দিদি এইবিলাক কানেকশ্যন দিয়া আছে কিয় চলোৱা নাই এচিটো তাৰপিছত এই দেখিছে দিদি দেখিছাচোন কেমেৰা লাগি আছে সেনেকৈ কৈছে তাৰপিছত মোক মাতিছে দিদি চাচোন চা তাৰপিছত মই চাইছোঁ চলে হয় এইটো কেমেৰা হয় তাৰপিছত ল'ৰাটো এইখিনি ঘূৰি আছে আমিতো নাজানো আৰু সিয়ে কাপোৰ কানি উলিয়াই দি আছে তাৰপিছত ল'ৰাটোক মাতিছোঁ মই ওলাচোন তাৰপিছত আহিছে বোলো ইয়াত যে মোবাইল দেখাইছে কিয় তাৰপিছত সি লগে লগে এইটো খুলিছে খুলি পেলাই স্কেনে পেলাই এনেকৈ লাগি আছে স্কেনটো ঠেলা মাৰি দিয়ে মোবাইলটোক ধৰিছে লৈ পেলাই মোৰ বুকুত ধাক্কা মাৰি এনেকৈ কয় সি ওলাই আহিছে ইমান কলাৰত ধৰিছোঁ ছাটত ধৰিছোঁ আমাক তিনিটাক মই ধাক্কা মাৰিছে মোৰ ছোৱালী চিৰি মুখত ধাক্কা মাৰিছে মোৰ ছোৱালী মোবাইল পৰি গৈছে ইয়াতে সি ধাক্কা মাৰি চিৰিৰ ওপৰত পলাব লৈছে তেওঁ মোক কলাৰত ধৰিছোঁ তাক মই কলাৰত ঢালি পেলাই মই কৈছোঁ তোৰ ক'ত যাবি তই কেমেৰা কিয় লগাইছ তোৰ যদি মোবাইল নহয় তোৰ যদি বদমাচি নাই তই কেমেৰা কিয় লগাইছ তই মোবাইল বুলি কিয় দৌৰি ল'ব আহিছে তই হা পলাব লৈছে কৈছে ৰ'ব মোৰ মোবাইল আছে মোৰ ভণ্টি মোবাইল কাঢ়ি লৈছে এতিয়া হা এইবিলাক কি এইবিলাক মলত এইবিলাক চলে নেকি ছোৱালী মানুহ চেঞ্জিং ৰুমত বেলেগ চেঞ্জিং ৰুমত দেখিছোঁ